Hello everyone, welcome back to my channel MJ Vlog. পুনৰবাৰ নতুন ভিডিও এটাৰ হৈতে মই মানস জ্যোতি আপোনালোকে চাই আছে MJ's লাইফষ্টাইল ব্লগ আৰু এই আইতাই মৰম দি দিছে মানে বহুত দিন ধৰি বাইক ৰাইড কৰা নাই এবাৰ এটা বাইক ৰাইড কৰিবলৈ ওলাইছো আৰু আপোনালোকে গম পায় মই এজন পিগ ফাৰ্মাৰ মানুহ আৰু পিগ ফাৰ্মাৰ যেটো গাহৰিৰ লগত ব্যস্ত থাকো তাৰ কাৰণে মানে অলপ মাজে সময়ে মানে মুডটো বেয়া হৈ যায় আৰু মাইন্ডটো মানে অলপমান চেঞ্জ কৰিবৰ কাৰণে ভাল লগাবৰ কাৰণে অলপমান মই ট্ৰেভেলিং কৰো আৰু এবাৰ আপোনালোকৰ মৰম চেনে আশীৰ্বাদ লৈ আমি বাইক ৰাইড কৰিবলৈ ওলাইছো অসমৰ এখন পপুলাৰ most beautiful tourism place যাক কোৱা হয় এ ৱৰ্ল্ড হেৰিটেজ সাইট আৰু এ ৱৰ্ল্ড হেৰিটেজ সাইট কাজিৰঙা অভয়াৰণ্যলৈকে আমাৰ ধুনীয়াকৈ যাত্ৰা কৰিম এতিয়া টাইম হৈছে প্ৰায় 8টা 8:30 মান বাজিলে আৰু আমি এতিয়া ভাত চাত খাই ধুনীয়াকৈ যাত্ৰা কৰিম যাত্ৰাত কোন কোন আছে সকলোবিলাক আপোনালোকে গম পাই থাকিব ভিডিওটো একদম শেষলৈকে ধুনীয়াকৈ চাই যাওক এতিয়া আমি খানা পিনা টিপটপ খাই লওঁ তাৰপিছত আমি ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰিম নেকি এটা থাকিব লাগিব এটা ঘৰতে নেকি অলপ আগতে স্লিপে খাই গৈছিলোঁ মানে বৰষুণ বতৰ চলি আছেতো আমাৰ ৰাইডটো কৰি মানে মজা লাগিব আৰু এতিয়া ধুনীয়াকৈ মই না খানা ক'ত খানা চানা খাই লৈ ধুনীয়াকৈ আমি ওলাই আছোঁ তো ভিডিওটো একদম শেষলৈকে ধুনীয়াকৈ চাই যাওক খানা ৰেডি হৈ আছে আৰু এই ৰাতিপুৱাই মাছ নেকি মই না ৰাতিপুৱাই মাছ খাবৰ হৈছেই নাযাব দে যিয়ে নহওক অলপমান খাই লওঁ আৰু দে আৰু গাইছ কি কৰিব উপায় আমি ধুনীয়াকৈ ৰেডি হৈ গৈছোঁ যাবৰ কাৰণে আৰু বৰষুণ দি আছে একদম দপদপীয়া বৰষুণ আৰু বৰষুণৰ কাৰণে আমি ৰেইনকোটটো ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু এইফালে মানে অসমীয়াৰ মান আৰু স্বাভিমান গামোচা মানে বাইকত লৈ লওঁ অলপ ৰাইড ফিলটো হ'ব গাইছ আৰু এনেকৈ এখন গামোচা আকৌ গামোচা বহুত ধৰণৰ আছে মেচিনত বোৱা কিন্তু এইখন হাতে বোৱা গামোচা আমাৰ অসমীয়াৰ একদম মেইন হাতে বোৱা গামোচা আৰু এখন মানে ইয়াত গাড়ীত লগাই দিছোঁ মানে অলপ ৰাইড ফিলটো হ'ব আৰু আপোনালোকক বুজি পাইছে নে নাজানো কিন্তু বাহিৰত বৰষুণটো একদম পূৰা হাৰাহাৰ যে নহয় এতিয়া যাবলৈকে ওলাব আপোনালোকে ধুনীয়াকৈ চাপৰ্ট কৰি যাব ভিডিঅ'টো চাই যাওক শেষলৈকে তো এতিয়া বাই বাই আকৌ লগ পাই আছোঁ আপোনালোকে ৰাস্তাত চলো হেলমেটটো দে আমাৰ ধুনীয়াকৈ যাত্ৰা চলি আছে আৰু এইফালে নেচাৰেল পৰিৱেশ এটা পাই ধুনীয়াকৈ ইয়াতে ৰখি গৈছোঁ আৰু আমাৰ লগত যোন যাত্ৰা কৰিছে ৰাইডাৰ কেইজনক অলপমান আপোনালোকৰ ওচৰত চিনাকি কৰি দিব দিছোঁ এইফালে চাওক হাৰাৰ মাৰে আৰু এইফালে আছে ধনপা চাচা আৰু এইফালে দেওপাৰ মানে অলপমান গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে আৰু তাৰ কাৰণে টেবলেট মাৰি দিছে কি টেবলেট খাইছে ভাই গেষ্ট্ৰিক হৈছে ৰাতিপুৱাই গেষ্ট্ৰিক নেকি যিয়ে নহওক এতিয়া আমি গৈ আছো কলৈকে ভাই কাজিৰঙা বাৰু এনেকৈ আমাৰ যাত্ৰা ধুনীয়াকৈ চলি আছে ইয়াতে অলপমান ৰেষ্ট ল'ম প্ৰায় এতিয়া আমি দলগাঁও পাৰ হৈছোঁ আৰু এতিয়া আমি ৰৌতা পাম তাৰপিছত ৰৌতাৰ পিছত আমি আকৌ ঢেকীয়াজুলি এনেকৈ আমি গৈ থাকিম ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে এনজয় কৰি গৈ থাকক এইফালে চাওক বাইকৰ অৱস্থা এইফালে মোৰ বাচন্তি আৰু এইফালে এখন আছে আমাৰ এই বাবাৰ বাচন্তি আৰু ধুনীয়াকৈ আমি টিপটপ আহি আছোঁ আৰু গাড়ীৰ মানে একে বোকা বেছি হৈছেতো ৰাস্তাবিলাক অলপ বেয়া তাৰ কাৰণে একদম চাৰিওফালে বোকা চিটকেনি পৰি বাইকৰ অৱস্থাবিলাক নোহোৱা হৈ গৈছে আৰু এতিয়া আমি ধুনীয়াকৈ মোটামুটি বেছি স্পীডত যোৱা নাই 50-60 এনেকুৱা স্পীডত আমি ধুনীয়াকৈ আগবাঢ়ি আছোঁ আৰু এতিয়া অলপমান চাওক পৰিৱেশটো বৰষুণটো অলপমান কমি গৈছে তাৰ কাৰণে ইয়াতে ৰৈছোঁ ৰেইনকোট চেইনকোট খুলি অলপমান ফ্ৰেছ আৰু এইফালে চাওক আপোনালোকে সেইফালে হৈছে মেইন হাইৱে আৰু সেই হাইৱেটোৰ পৰা আমি প্ৰায় 200-300 মিটাৰ ভিতৰলৈকে সোমাই আহিছোঁ আৰু এইফালে চাওক গাইজ আহি গ'ল দবা পিঠা হিৰিয়া বৰষুণ আৰু বাইক তাতে মানুহ সোমাই গ'লোঁ এইফালে মস্ত ঘৰ এটা আমাৰ কাৰণে বনাই থৈ দিয়া আছিলে আৰু এই ঘৰটোতে আমি এতিয়া মানে বৰষুণ পাই ৰেইনকোট চেইনকোট আছে কিন্তু যিহেতু আমি ইয়াতে ৰেষ্ট লৈছিলোঁ তো এতিয়া আমি ইয়াতে অলপ সময় মানে ঘৰটোৰ ভিতৰতে থাকিম তাৰপিছত আকৌ ৰেইনকোট চেইনকোট পিন্ধি আমাৰ যাত্ৰা ধুনীয়াকৈ আৰম্ভ কৰিম পুৰা দপদপীয়া বৰষুণ গাছ মানে কি ক'ব উপায় নাই
পিছফালে এই ৰেষ্ট হাউচটো যে আছে ইয়াতে কি কাৰণত ঘৰটো বনাই থৈ দিছে নাজানো ঘৰটো থকাৰ কাৰণে মানে আমাৰ বহুত সুবিধা হৈ গ'ল অলপ দপদপীয়া বৰষুণ দিলে বৰষুণটো পাই আমি ইয়াতে ধুনীয়াকৈ ৰখি গ'লোঁ আকৌ এইফালে আমাৰ বাইক ৰেডি হৈ আছে এতিয়া আকৌ আমি যাবলৈকে ওলালোঁ তো ভিডিঅ'টো আকৌ ৰাস্তাত কণ্টিনিউ কৰিম তো আপোনালোকে ধুনীয়াকৈ এনজয় কৰি মৰম চেনেহ দি গৈ থাকক আমিও গৈ থাকিম ধুনীয়াকৈ কাজিৰঙা আপোনালোকক ধুনীয়াকৈ 2-3 দিন ভিডিঅ'ত দেখাম আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু জল্দি 2K কৰি দিয়ক না ইয়াৰ তো বলক আপোনালোকৰ মৰম চেনেল লৈ আকৌ আমি যাবলৈকে ওলাইছোঁ এইফালে ৰাইডাৰ ৰেডি হে ভাই একদম গাড়ী চলাই একদম কঁকালৰ বিষ উঠি গ'ল গাইছ ৰাস্তাতে অলপমান ৰখিছোঁ আৰু এইফালে চাওক আমি পাই গৈছোঁ মানে এইফালে এইটো যে দেখিছে আপোনালোকে এইফালেৰে মোটামুটি শিঙৰি মন্দিৰলৈকে যাব পাৰি আৰু শিঙৰি মন্দিৰৰ গেটতে অলপমান আমি ৰখি ইয়াৰে নেচাৰেল পৰিৱেশো উপভোগ কৰিছোঁ অলপমান ফ্ৰেছো হৈ লৈছোঁ মানে দেহাৰ একদম পূৰা বিষ কি ক'ব আৰু পাৰ্টনাৰ কেইজন এইফালে দেখাই দিছোঁ অলপমান ঐ ভাই কেনেকুৱা হালচাল কেনেকুৱা না আৰু একদম চাওক পৰিৱেশটো মানে বহুত ভাল লাগিছে চাওক একদম পুৰা নেচাৰেল আৰু এইফালে আছে চাহপাতৰ বাগান আৰু এইফালে শিঙৰি মন্দিৰৰ গেট আৰু এইখিনিতে আমি ৰখি লৈ অলপমান ধুনীয়াকৈ ইয়াতে আৰু এইফালে চাওক চাৰিওফালে দেখা পালোঁ ইয়াতে মানে এইফালে দোকানবিলাক দেখিছে এইফালে পুৰা লাইনকৈ তৰমুজৰ দোকান আছে আৰু যিহেতু অলপমান মানে বাইক চলাই আছোঁ অলপমান এনাৰ্জিৰ কাৰণে মানে এতিয়া তৰমুজ খালোঁ আৰু তৰমুজৰ এইফালে দাম কিমান কৈছে দাদা 25 টকা অলপ মিলাই লওক আৰু বহুত দূৰৰ পৰা আহিছোঁ আমি লাডাখৰ পৰা আহি আছোঁ দাদা অলপমান মিলাই নলয় দিয়া কিমান ঘূৰি আহিছোঁ আৰু এইফালে দাদাই জুখি আছে বস্তুটো এতিয়া কিমান কিলো হৈছে দাদা 2 কিলো 800 এই 20 কে ৰ'ব যা 40 টকা ধৰক নাই কি দাদা দাদা আৰু এইফালে চাওক তেজপুৰলৈকে আছে পুৰা 30 কিলোমিটাৰ তেজপুৰৰ পৰা আকৌ 80 কিলোমিটাৰ আৰু এইফালে দাদাই এতিয়া তৰমুজটো খৰা কৰিব ঐ দা আমাক 4টাক 2 পিচকৈ বনাই দিয়ক নিমখ আছে না হা এই কিংকে খাবি দাদা পিছে ইয়াতে খাৱা নহয় নেকি লৈ যোৱা হয় নেকি দাদা এনে খাৱাৰ সুবিধা নাই আচ্ছা দে একো নাই ইয়াতে কিবা এটা বাগান আছে নেকি তৰমুজৰ কোন জেগাত আছে ওচৰতে মেইন জেগাই এটা দাদা না কিন্তু মিঠা আছে তোৰ তৰমুজটো মিঠা আছে কিন্তু বঢ়িয়া মিঠা ভাই তৰমুজ খাই ভাল লাগিল বাৰু নামটো নামটো কি ঘৰ ইয়াতে নেকি নতুনকৈ বহাইছে মানে এইটো ছিজন এতিয়া আহিছে নেকি এতিয়া ছিজন আহিছে বহাগত মানে ওলাই আৰু এইটো ভালকৈ পকাই নাই মালটো মিঠা আছে দিয়ক আকৌ এতিয়া আমি তৰমুজ খাই এতিয়া আকৌ আমি যাম আগত গৈ ভাতটো খাই দিম ধুনীয়াকৈ তেজপুৰ মিছন চাৰিআলি মানত ভাত খাম নেকি ভাই ক'ত খাম ভাত ক'ত খাম মিছন চাৰিআলিত ভাত খাম আৰু এইফালে বাইক ৰেডি তো বলক এতিয়া আকৌ মিছন চাৰিআলিত আপোনালোকক লগ পাই আছোঁ চল মিছন চাৰিআলি আহি এইফালে গৈছে এইটো নগাঁও আৰু যোৰহাট যাব পাৰি আমি মিছন চাৰিআলি পাৰ হৈ আহিলোঁ পৰুৱাও পাৰ হৈ আহিলোঁ আৰু এইফালে মানে হোটেল এখনত দেখা পাইছোঁ আৰু হোটেলখনত আমি এতিয়া ধুনীয়াকৈ ভাত খাম ভোকো বহুত লাগিছে বৰ্তমান টাইম হৈছে পুৰা 2:30 আমাৰ
মানে বৰষুণ দিয়াৰ কাৰণে অলপ দেৰি লাগিছে আৰু এতিয়া অলপ ৰখি আহিবলগীয়া হৈছেতো তাৰ কাৰণে অলপ দেৰি লাগিছে আমি ভাত চাত খাই মোটামুটি ইয়াতে অলপ সময় ৰেষ্ট লৈ আকৌ আমি যাত্ৰা কৰিম ধুনীয়াকৈ তো আমি খানা কি আছে এই হোটেলখনৰ নামটো চাব পাৰে শ্ৰীৰাম হোটেল আৰু শ্ৰীৰাম হোটেলত এতিয়া ধুনীয়াকৈ আমি টিপটপ খানাটো খাই লওঁ আৰু এইফালে টিপটপ চলি আছে খানা কেনেকুৱা লাগে ভাই সুন্দৰ সুন্দৰ এই তিনিজনে খাইছে মাছ ভাত আৰু মই খালোঁ ব্ৰইলাৰ ভাত মানে অলপমান ব্ৰইলাৰটো খালে ভাতটো টেষ্ট পায় ভাই মজা মজা ইয়াতে আৰু বেছি দেৰি কৰিব নোৱাৰা যাবাই আমি এবাৰ আৰু দূৰ আছেতো মোটামুটি ভোমোৰাগুৰি ব্ৰিজলৈকে আৰু 5 কিলোমিটাৰমান আছে ইয়াৰ পৰা ধুনীয়াকৈ ভাত চাত খাই আমি ৰেডি অলপমান থিয়া টেঙা দি আছো এতিয়াই মানে আমাৰ যাত্ৰা কৰি দিলে আকৌ ভোজো লৰি যাব পাৰে তাৰ সেইকাৰণে আমি অলপমান ধুনীয়াকৈ ইয়াতে ৰেষ্ট লৈ লৈছোঁ অলপ থিয়া টেঙা দি আমি ধুনীয়াকৈ আকৌ গৈ থাকিম এতিয়া আমি ভোমোৰাগুৰি ব্ৰিজ পাম আৰু ভোমোৰাগুৰি ব্ৰিজ মোটামুটি ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰত্বত আছে তো ভোমোৰাগুৰি ব্ৰিজত অলপমান ৰখি আপোনালোকক আকৌ ধুনীয়াকৈ দেখাম তাৰ পৰা ভিডিঅ' আৰু এয়া চাওক এতিয়া আমি ইয়াতে ৰখি এতিয়া অলপমান মস্তি কৰি আছোঁ সাউণ্ড চিষ্টেম লৈ আহিছোঁ সাউণ্ড চিষ্টেমটো অলপ চাৰ্জ দিলোঁ হ'ব লৈ ভাই দিলোঁ অলপ চাৰ্জ অলপমান চাৰ্জ দিলোঁ হা আৰু এইফালে দেৱ পায় এই দেপা কি ভাই খবৰ পেটৰ বি ভাল পাইছা নাই হা অলপমান ভাল পাইছা মানে একে টোপনীয়া মুৰ্গী থকা দিছে মানে ৰোজ অৱস্থা বেয়াই নেকি আমি এতিয়া গাড়ী ভগাম অ ভাই গাড়ী ভগাও দেৰি হ'ল আৰু বহি থাকি দাম নাই আমাৰ জল্দি যাব লাগে গধূলি হৈ আছে সোনকালে বৰষুণ দিলে আমাৰ ভালা হ'ব আমি এতিয়া আকৌ গাড়ী দৌৰাব লাগিব গাড়ী হা ভাড়া ফুকা ভাইয়ে মানে অলপমান লেটিন লাগি আছে বোলে কেতিয়াৰ পৰা কৈ আছে এতিয়া ভাতটো খাই দিলে মানে এতিয়া টানে নেকি অৱস্থা টান নহয় বাৰু টান নহয় খিলায়ে যিয়ে নহওক বলক এনেকুৱা ফূৰ্তি ধেমালিৰ মাজেৰে আমাৰ ৰাইডটো আকৌ আৰম্ভ কৰিছোঁ গাইজ ভোমোৰাগুৰি ব্ৰিজ পাৰ হৈ আহিলোঁ মানে ভোমোৰাগুৰি ব্ৰিজত মানে ৰখাব নিদিলে তাত ভিডিঅ' কেমেৰা ফটো চটো লোৱা এইবিলাক এলাও নাই আৰু এতিয়া এইফালে আহিছোঁ অলপমান নেচাৰেল পৰিৱেশ এটা পাইছোঁ মানে ব্ৰহ্মপুত্ৰ নদীটো যে এই সেইটো পাৰেৰে সেনেকৈ গুচি গৈছে আগতে মানে এইফালে আছিলে কিন্তু এইটো জেগাত এতিয়া ব্লক কৰি দিছে ব্লক কৰি দি পেলাই সেইটো মাথাউৰি তেনেকৈ বহাই দিছে সেইফালে আৰু অলপমান আহিছোঁ একদম কি সুন্দৰ বতাহ মানে সঁচাকৈ বহুত মজা লাগিছে আৰু এইফালে মানে ইয়াত আহি থাকোঁতে এটা বস্তু চকুত পৰিল অজগৰ সাপ এডাল মৰি পৰি আছে তাকে অলপমান বেয়া লাগিল তো আপোনালোককো অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ চাওক অজগৰ সাপ গাইজ ইয়াতে মানে কোনোবাই মাৰিয়ে পেলালে নে কিবা খায়ে মাৰিলে সেইটো ধৰিব পৰা নাই কিন্তু দেখা পাই সঁচাকৈ বেয়া লাগিলে আৰু সাপ যদি পৃথিৱীৰ পৰা নোহোৱা হৈ যায় তেনেহ'লে বহুত প্ৰাণী এই পৃথিৱীৰ পৰা বিলুপ্তি হৈ যাব মানে সাপে মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে সাপে পৃথিৱীৰ পৰা ওলোৱা বিষাক্ত মিথেন গেছ সেৱন কৰি আমাক লাগতিয়াল অক্সিজেন কৰি এৰি দিয়ে তো সাপ কেতিয়াও মাৰিব নালাগে পাৰিলে আৰু এনেকৈ সাপডাল মানে ইয়াত দেখা পায় অলপমান বেয়া লাগিল এনেকুৱা অজগৰ সাপ এডাল মৰি পৰি আছে আৰু যিহেতু এনিমেলছ লাভাৰ মানুহ এনেকুৱাই আৰু কি কৰিব এতিয়া আমি ইয়াৰ পৰা মানে লোকেশ্যন চোৱা হ'ল লোকেশ্যন চাই ইয়াৰ পৰা মানে বেছি দূৰ নাই ইয়াৰ পৰা মোটামুটি 60 কিলোমিটাৰ ডিষ্টেঞ্চ দেখাইছে আৰু 60 কিলোমিটাৰ ইয়াৰ পৰা যাওঁতে আমাৰ বেছি টাইম নালাগে তো আমি লাহে লাহে খুব ধুনীয়াকৈ যাম আৰু ধুনীয়া বস্তু এটা দেখা পাইছোঁ আপোনালোক সুন্দৰ নাজাৰা এটা দেখাই দি আছোঁ ৰ'ব গাইজ ৱাহ বহুত তললৈকে নামি আহিছিলোঁ মানে ওপৰৰ পৰা ৰাস্তাৰ হাইৱেৰ পৰা প্ৰায় 5:25 মোটামুটি 10টামান বজাৰ পৰা গাড়ী চলাই
অ'ত ৰখি আহি ফাইনেলি ডেষ্টিনেশ্যন পাওঁ অৱস্থা এতিয়া আমি মানে কাজিৰঙাত জাষ্ট নাও এণ্ট্ৰি কৰিছোঁ আৰু এয়া হৈছে গেট মই দেখাই দিছোঁ আপোনালোকক এয়া চাওক কাজিৰঙা নেশ্যনেল পাৰ্ক প্ৰটেক্ট নেচাৰ প্ৰটেক্ট ৱাইল্ড লাইফ আৰু এইফালে চাওক পাহাৰবিলাক কি এটা মাচিটিছ মানে পাহাৰৰ ওপৰত ডাৱৰে একদম চুই আছে আমাৰ সিটো চাইডত বোলে বৰষুণ কিন্তু এতিয়ালৈকে আমাৰ ভগৱানৰ কৃপাত এতিয়ালৈকে বৰষুণ পোৱা নাই তো এতিয়া আগলৈকে যাম আৰু ইয়াৰ পৰা বাগৰি ইয়াৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰত্বত আৰু এতিয়া আজি আমি বাগৰিতে ষ্টে কৰিম 2-3 দিন কাজিৰঙাত থাকিম ধুনীয়া ভিডিঅ' আপোনালোকে দেখা পাব তো আজিৰ ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰিম যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তো এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব বটনটো দবাই দিব পাৰে টিল দেন টাটা বাই বাই জয় আই অসম